নমস্কাৰ তেজছ ভাৰতৰ প্ৰতিজন দৰ্শককে পোনপ্ৰথমে আদৰণি জনাইছোঁ। আমি বৰ্তমান বিশেষ এটা অনুষ্ঠান যিটো মনৰ কথাৰে অনুষ্ঠান আৰু সেই মনৰ কথাৰ অনুষ্ঠানটিলে আজি আপোনালোকক আমি লৈ যাব বিচাৰিছোঁ এজন বিশেষ ব্যক্তিৰ কাষত আৰু সেই ব্যক্তিজন যিজন ব্যক্তিৰ কাষলৈ নিব বিচাৰিছোঁ ব্যক্তিজন হৈছে আমাৰ বিশ্বনাথৰ যিসকল আৰ্তজন সেই আৰ্তজনৰ কাষত প্ৰতিটো মুহূৰ্ততে থিয় হৈ থকা সমাজৰ প্ৰতিটো মুহূৰ্ততে সমাজৰ প্ৰত্যেকটো কামত অগ্ৰাধিকাৰ পোৱা প্ৰতিটো দিশতে সমাজৰ প্ৰতিজন ব্যক্তিৰ সহায়ৰ হাত আগবঢ়াই যোৱা এজন বিশেষ ব্যক্তি আৰু যিজন ব্যক্তিক আপোনালোকক চিনাকি কৰাই দিব বিচাৰিছোঁ আমাৰ সকলোৱে পৰিচিত অঞ্জন বৰা আৰু সকলোৱে মৰমতে সুন্দিদা বুলি মাতে। আহকচোন আমি তেওঁৰ লগত পোনপ্ৰথমে চিনাকি হওঁ। পোনপ্ৰথমে সুন্দিদা, মৰমত আমি সকলোৱে সুন্দিদা বুলি মাতোঁ আৰু সুন্দিদা আপোনাক প্ৰথমে তেজছ ভাৰতলৈ স্বাগতম জনাইছোঁ। নমস্কাৰ। প্ৰথমে আপোনাৰ পৰা জানিম আমি আপোনাৰ আজি ৰাজনৈতিক অৰাজনৈতিক দুয়োটা দিশতে আমি আপোনাৰ লগত কথা পাতিম। পোনপ্ৰথমে আপোনাৰ জানিম আপোনাৰ জন্ম, শিক্ষা আৰু শৈশৱ আপুনি কেনেধৰণে পাৰ কৰিছে আমাৰ দৰ্শকসকলক আপুনি অকণমান জনাব। প্ৰথমে মই তেজছ ভাৰতক নমস্কাৰ জনাইছোঁ। তুমি ধুনীয়া প্ৰশ্ন সুধিছা। মোৰ নাম অঞ্জন বৰা, চবেই মোক সুন্দিদা বুলি কয়। মই বামগাঁও নিবাসী, পায়ত থানুৰাম বৰা শিক্ষক থানুৰাম বৰাৰ মই ল'ৰা। আমাৰ পৰিয়ালত 3জন ল'ৰা 3গৰাকী ছোৱালী আৰু মোৰ দেউতা এজন আদৰ্শ শিক্ষক আছিলে আৰু বিশ্বনাথ চাৰিআলিৰ কেলকাতাৰ ইউনিভাৰ্চিটিত দিনত প্ৰথম মেট্ৰিক পাছ কৰা 2জন ব্যক্তিৰ ভিতৰত এজন মোৰ দেউতাও পৰে। মোৰ দেউতাৰ নাম থানুৰাম বৰা আছিলে আৰু তিলক ভাগৱতী ছাৰ, এই 2জন মানে শিক্ষক আছিলে আৰু মই থানুৰাম বৰাৰ সৰু পুত্ৰ। আমি ঘৰৰ পৰা এটা সামাজিক পৰিৱেশ পাই আহিছিলোঁ আৰু দেউতা যিহেতুকে শিক্ষক আছিলে সেই সময়ত শিক্ষক বুলি ক'লে কেনেকুৱা এটা সন্মান আৰু শ্ৰদ্ধা কৰা যায়। দেউতাই বাকী ষ্টুডেণ্টখিনিকো বা বাকী ল'ৰা ছোৱালীখিনিও যেনেধৰণৰ শিক্ষা দিয়ে আমাকো ঘৰখনত তেনেকুৱা এটা শিক্ষাৰ কঠীয়াতলি শিকাইছিলে আৰু সেই আদৰ্শৰে আমি ডাঙৰ দীঘল হৈছোঁ। আৰু দেউতা এনেকুৱা এজন কৰ্মব্যস্ত জীৱনৰ মাজত দেউতাই পাৰ কৰিছিলে। যদিও তেখেত শিক্ষক আছিলে, তেখেতে কোনোদিন 4:30, 5টা বজালৈকে বিচনাত ৰাতিপুৱা শুই পোৱা নাছিলে। আমাৰ বাৰীখন যথেষ্ট ডাঙৰ আছিলে। সেই সময়ত দেউতাই পাণ, তামোল, নেমু, আদা সেয়া নিজেৰে হাতেৰে ৰুৱে সেই সময়ত কৰি আমিও সেইবিলাকত সহায় কৰিব লাগে। আৰু আমাৰ ঘৰৰ কিনাৰতে যিটো হাটখোলা বুলি কয় বজাৰখন তাতে আছিলে। আমি ৰাতিপুৱা দেউতাই উঠাই দিয়াৰ পিছতে আমি সেই বস্তুখিনি বজাৰলৈ লৈ যাওঁ, নি পেলাই বেচোঁ আৰু বেচি তাৰপিছত আমি স্কুল যাওঁ। তেতিয়া স্কুল টাইমটো 10টা বজাত আছিলে। দেউতা ইমানেই চখিন আছিলে, সেই সময়ত বিশ্বনাথ চাৰিআলিত এম্বেচাডৰ গাড়ী মাত্ৰ 4 ঘৰ মানুহৰ আছিলে সেই এঘৰৰ ভিতৰত আমিও আছিলোঁ হেৰিয়াত। গতিকে তেনেকুৱা এটা পৰিৱেশ পাইছিলোঁ আৰু দেউতাই সদায় শিকাইছিলে যে কোনো কমিউনেল বা কোনো হিন্দু মুছলমান তেনেকুৱা কোনো হেৰি নাছিলে। খালি এটাই শিকাইছিলে শুদ্ধ, চাফা আৰু ভাল বেয়া এই দুটা চাব লাগে আৰু মানুহক কেতিয়াও অন্যায় কৰিব নালাগে। তহঁতে সহায় কৰিব নোৱাৰিলেও মানুহক কেতিয়াও অনিষ্ট নকৰিবি, সেই কথাখিনি আমি দেউতাৰ পৰাই শিকিছিলোঁ। ধন্যবাদ। যিহেতু সমাজৰ প্ৰত্যেকটো দিশত আমি দেখা পাইছোঁ আপোনাৰ আৰ্তজনৰ কাষত, যদি বিশ্বনাথৰ বিশেষকৈ কওঁ আমি বিশ্বনাথক লৈ, বিশ্বনাথৰ যদি কোনো আৰ্তজনৰ কাষত প্ৰথমে দেখা পোৱা মানুহজনে হৈছে অঞ্জন বৰা অৰ্থাৎ সুন্দিদা। মানুহৰ প্ৰতি যি মৰম ভাল পোৱা সেইটো ঘৰখনৰ পৰাই পাইছে প্ৰথম ক'ব লাগিব। হয়, চাওক সেই বস্তুখিনি আমি জন্মৰ পৰা পৰিৱেশৰ পৰাই এইটো পাই আহিছোঁ। আৰু মোৰ পিছত এনেকুৱা মানসিকতা যে আমি হয়তো আপুনি জন্মদিন পাতিছে
বা আপোনাৰ ঘৰত ডাঙৰ ফাংচন এটা বা বিয়া পাতিছে তালৈ হয়তো মই নাযাবও পাৰোঁ কিন্তু বিপদত পৰা মানুহ এজন ৰাতি যেতিয়াই হওক তেওঁ যদি মোক 12টা বজাতো মাতে 2টা বজাতো মাতে মই গৈ উপস্থিত হওঁ আৰু সাধাৰণ মানুহখিনিক সহায় কৰি পেলাই মানে বহুত এটা অন্তৰৰ আত্মা পোৱা যায় মানে যিটো টকা পইচা আপুনি জুখিব নোৱাৰে আৰু তেওঁলোকৰ যিটো মানে ধৰক সহায় কৰাৰ বিনিময়ত তেখেতসকলে একো নিদিলেও যিটো মানে আশীৰ্বাদ দিয়ে সেই আশীৰ্বাদটোৱে মোৰ আহি থকা দিনবিলাকত মোৰ ল'ৰা ছোৱালীৰ ক্ষেত্ৰত মানে যথেষ্ট মানে ইনপুট পোৱা যায় যথেষ্টখিনি মানে অৰিহণা থাকে মানে ধৰক গতিকে ভগৱানৰ ওচৰত প্ৰাৰ্থনা এইটোৱে যাতে ভৱিষ্যতেও মানে মই ৰাজনীতি কৰোঁ নকৰোঁ সেইটো পিছৰ কথা এজন সমাজসেৱক হিচাপে যিখিনি মোৰ কৰ্তব্য দায়িত্ব যেতিয়ালৈকে জীয়াই থাকিম তেতিয়ালৈকে মই কৰি যাম এতিয়া আমি আহিম আপোনাৰ বিশেষ এটা কথাৰ আমাৰ যি দৰ্শকক আমি জনাব বিচাৰিম কিছুদিনৰ আগত কংগ্ৰেছত আপুনি এজন বিধায়ক হিচাপে প্ৰতিনিধিত্ব কৰিবৰ কাৰণে আপুনি খেলিছিলে ইতিমধ্যে ইলেকশ্যন খেলিছিলে সেই ক্ষেত্ৰত যদি আমি চাওঁ যদিও পৰাজয় বৰণ কৰিছিল প্ৰায় 60,000 ভোট লিড লৈ পেলাই প্ৰায় 62,000 ভোটত আপুনি লিড লৈ পৰাজয় বৰণ কৰিছে কিন্তু সগৌৰৱে এই কথাষাৰৰ আঁৰত কি আছিল বুলি ভাবে মানে প্ৰথম কথা হ'ল কি যে চাওক মই জাতীয় কংগ্ৰেছৰ পৰা খেলিছিলোঁ 2021ত আৰু তেতিয়া দল ধৰক ক্ষমতাত নাছিলে 10 বছৰ ক্ষমতাত নাই ধৰক আৰু নাই যদিও বিশ্বনাথ চাৰিআলিৰ ৰাইজৰ আশীৰ্বাদ আৰু মৰম সেইটোত মই প্ৰায় 62,000 4টা ভোট কম মই 62,000 ভোট পাইছিলোঁ আৰু অসমৰ ভিতৰত সম্ভৱতঃ মানে ইমান ভোট পাই হৰা প্ৰাৰ্থী কিজানি ময়ে মানে ধৰক অঞ্জন বৰা ধৰক আৰু সেইখিনি অইন একো নাই ৰাইজৰ মৰম আশীৰ্বাদ সেইখিনি ৰাইজক মই চাগে হয়তো ক'ৰবাত কিবা সেৱা আগবঢ়াইছিলোঁ তাৰ কাৰণে ৰাইজে মোক সেইখিনি কৰিছিলে এতিয়া আমি বিচাৰিম আপোনাৰ পৰা জানিবলৈ যিহেতু আগন্তুক 2024 চনৰ নিৰ্বাচন সমাগত বিজেপি দলৰ পৰা আপুনি প্ৰাৰ্থিত্বৰ বাবে আবেদন কৰিছে এইবাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে কৈছে যে বিশ্বনাথত বিশেষকৈ বিশ্বনাথ বুলি নহয় এইবাৰ নতুন মুখে ভুমুকি মাৰিব এই নতুন মুখৰ ভিতৰত আপুনিও আছে নেকি মানে চাওক মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ তেখেতৰ সপোনবিলাক বেলেগ ধৰণৰ বা তেখেতৰ পৰিকল্পনাবিলাক বেলেগ ধৰণৰ তেখেতে এইবাৰ কৈছে যে কিছু সমষ্টিত নতুন মুখে ভুমুকি মাৰিব ধৰক তাৰ ভিতৰত আমাৰ 70 নম্বৰ লোক বিশ্বনাথ সমষ্টিটো আহে ধৰক তাই সেই হিচাপে গণতন্ত্ৰত সকলোৰে অধিকাৰ আছে গতিকে প্ৰাৰ্থিত্বৰ আবেদন ময়ো কৰিছোঁ আৰু এইবাৰ আমাৰ বিশ্বনাথত সম্ভৱতঃ অসমতে হৈছে চাগে দলীয় কৰ্মীসকলৰ মাজত মানে ঠিক ভোটাভুটিৰ নিচিনা এটা ছিষ্টেম হৈছিলে আৰু সেইটোতো মই ধৰক আগবাঢ়ি যাবলৈ সক্ষম হৈছিলোঁ আৰু মই গম পোৱা মতে মোৰ পেনেলত নামটো গৈছে ধৰক গতিকে আপোনালোকৰ যোগেদি এইখিনিতে মই যিসকলে মোক উৎসাহিত কৰিলে বা আমাৰ জনতা পাৰ্টিৰ সমূহ সদস্য বিষয়াক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ ধন্যবাদ যিহেতু নিৰ্বাচন সমাগত মই আপোনাক কৈছোঁৱে আৰু আগন্তুক নিৰ্বাচনত বিশেষকৈ যদি আমি বিশ্বনাথৰ উন্নতি বা পৰিৱৰ্তনৰ ক্ষেত্ৰত চাওঁ বিশ্বনাথত পৰিৱৰ্তন কেনেধৰণৰ হৈছে আৰু কেনেধৰণৰ পৰিৱৰ্তন হোৱাটো প্ৰয়োজন আছে চাওক শেহতীয়াভাৱে 10 বছৰ অকল বিশ্বনাথ বুলিয়ে নহয় অসমৰ চুকে কোণে উন্নয়ন হৈছে ধৰক আৰু মই মাননীয় মুখ্যমন্ত্ৰী শ্ৰীযুত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ যি উন্নয়নৰ ধাৰা তেখেতৰ যিটো অসমক লৈ সপোন সেইটোৰ ওপৰত আকৰ্ষিত হৈ মই জনতা পাৰ্টিত যোগদান কৰিছিলোঁ আৰু আমাৰ বিশ্বনাথত সদৰ চিটি হিচাপে যথেষ্টখিনি হৈছে নোহোৱা বুলি মই নকওঁ ধৰক আমি ভবাই নাছিলোঁ যে ইয়াত এখন মেডিকেল কলেজ হ'ব আমাৰ ইয়াত এটা খুব ডাঙৰ ব্লেক কেট কামাণ্ডোৰ এটা কেম্পো হৈছে এতিয়া সম্ভৱ আমুলৰো এটা খুব ডাঙৰ হেৰি আহিব তো সেইখিনি কৰিছে মানে অসম চৰকাৰৰ জৰিয়তে আমাৰ বিধায়ক মহোদয়ে কৰিছে এতিয়া মোৰ কথা হ'ল কি প্ৰতিনিধিত্ব বা এটা সপোন চবৰে থাকে ধৰক গতিকে মোৰো ৰাইজৰ সেৱা কৰাৰ এটা সপোন আছে ধৰক আৰু চবৰে নিজা সুকীয়া ষ্টাইল থাকে বা নিজৰ হেৰি থাকে ধৰক গতিকে মই মোৰ ভাগে যিখিনি কৰিব পাৰোঁ এতিয়াও বহুত কৰিবলগীয়া আছে হৈছে যথেষ্ট ডেভেলপ হৈছে কিন্তু মই ঘাইকৈ মানে একেবাৰে গ্ৰাছৰুট লেভেলৰ লগত মই জড়িত আপোনালোকে জানেই ভালকৈ তো সেই সমস্যা কিছুমান এতিয়াও গৈ চুবগৈ পৰা নাই য'ত ধৰকচোন 80% হৈছে 20% থাকি গৈছে তো সেই সমস্যাবিলাকো আমি চুব লাগিব আৰু আজিৰ তাৰিখত
এইখন গভৰ্ণমেণ্টে ধৰক মেধাৰ ভিত্তিত যিসকলক চাকৰি দিছে ধৰক, সেইটোতো আপোনালোকে স্বীকাৰ কৰিব লাগিব যে মানে এটকা এটা নিদিয়াকৈও মানে মেধাৰ ভিত্তিত সকলোৱে চাকৰি পাইছে ধৰক। আৰু যিখিনি ডেভেলপমেণ্ট আজি ধৰক জাগিৰোডৰ আমাৰ মেগা প্ৰজেক্ট যিটো হৈ আছে ধৰক, আজি নামৰূপৰেই হওক ধৰক, আজি যিটো আমাৰ এয়াৰপৰ্ট হ'ল ধৰক, এতিয়া আপুনি গুৱাহাটীখনত গ'লে, এতিয়া উত্তৰ গুৱাহাটীৰ যিখন দলং হৈছে, আপুনি সেইখনৰ ওচৰত যদি ৰখেগৈ সন্ধিয়া, আপুনি মুম্বাইত আছে নে অসমত আছে আপুনি গমেই নাপাব। গতিকে মানে এখন বহল সাগৰৰ নিচিনা, মানে আমাৰ মাননীয় মুখ্যমন্ত্ৰীৰ যিবিলাক সপোন সাগৰৰ নিচিনা। গতিকে সেই সপোনবিলাকত আমিও অংশীদাৰ হ'ব বিচাৰোঁ। ধন্যবাদ। যিহেতু নিৰ্বাচন সমাগত, সকলো ইতিমধ্যে কাম কাজত লাগি পৰিছে। এইবাৰ যদি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ আশা আৰু আপোনাৰ আশা এক হয়, বিশ্বনাথত যদি আপোনাক প্ৰতিনিধিত্ব কৰিবৰ বাবে সুবিধাকণ দিয়ে, অৰ্থাৎ টিকেট আপোনাৰ বাবে প্ৰেৰণ কৰে, আপুনি বিশ্বনাথক লৈ কেনেধৰণৰ পৰিকল্পনা কৰিব? চাওক, চবটো আশাবাদী, গতিকে ময়ো আশা ৰাখিছোঁ যে প্ৰাৰ্থিত্ব মোক দিব বুলি দলে চিন্তা চৰ্চা কৰি পেলাই। আৰু মই আপোনাক কৈছোঁৱেই যে চবৰে কাম কৰা মানে ষ্টাইল চবৰে অলপ বেলেগ বেলেগ হয় ধৰক। এতিয়া সেইখিনি মই আজিয়ে আপোনালোকক গোটেইখিনি নকওঁ, কিন্তু তাৰ ভিতৰত মোৰ বহুত সপোন আছে, বহুত প্লেনিং আছে, যিখিনি যদি গুৰুজনাই বা ভগৱন্তই যদি সঁচাকৈ বা দলে যদি মোক সেইখিনি যোগ্যতা থকা বুলি ভাবে, তেতিয়াহ'লে মই নিশ্চয় কাম কৰিম আৰু কৰি দেখুৱামো। মানে সেইটো মোৰ নিজৰ ওপৰত এটা বিশ্বাস আছে ধৰক। বিশ্বনাথত পৰিৱৰ্তনটো প্ৰায় আমি দেখিছোঁ। আপুনিও হয়তো পৰিৱৰ্তনৰ যি জোৱাৰ আপুনি ইতিমধ্যে আপুনি দৃষ্টিগোচৰ আপোনাৰ হৈছে। আপোনাৰ এই যি পৰিৱৰ্তনক লৈ পেলাই আপোনাৰ কেনেধৰণৰ প্ৰস্তুতি বৰ্তমান পৰ্যন্ত আছে, মানে ভৱিষ্যতেতো আছেই, বৰ্তমান কেনেধৰণৰ মানে প্ৰস্তুতি আপুনি হাতত লৈছে বা আছে? মানে চাওক, মানুহৰ প্ৰত্যেকজন ৱৰ্কাৰ বা ৰাইজৰ সমস্যা থাকে ধৰক। আমাৰ যিসকল ৱৰ্কাৰ আছে, মানুহ বুলি ক'লেই অকণমানকৈ হ'লেও আপোনাৰ মানে স্বাৰ্থ এটা জড়িত হৈ থাকে। কাৰোবাৰ ব্যক্তিগত স্বাৰ্থ থাকে, কাৰোবাৰ ৰাজহুৱা স্বাৰ্থ থাকে। গতিকে এজন প্ৰতিনিধিয়ে মানে সেই সকলো বস্তুৰ ওপৰত দৃষ্টিকোণ কৰিব লাগে। মানে আজি আপুনি প্ৰতিনিধি হৈ ৰাইজৰ ওচৰ চাপি ৰাইজৰ সমস্যাখিনি জানিব লাগিব। এখন ঘৰ আপুনি চালি জাৰি চাব লাগিব, তেতিয়াহে আপুনি সমস্যাখিনি গম পাব। আৰু যিহেতুকে মই এটা ইলেকশ্যন পাৰ কৰি আহিছোঁ, গতিকে বিভিন্ন ঘাট প্ৰতিঘাত আমিও দেখিছোঁ। গতিকে মানে আপোনাৰ ধৈৰ্যটো ডাঙৰ কথা, আৰু ধৈৰ্য ৰাখিয়ে আপুনি কাম কৰিব লাগিব। আৰু ৰাইজৰ যিখিনি সমস্যা আপুনি 100% পূৰণ কৰিব নোৱাৰে, কিন্তু আপুনি এটলিষ্ট 70% পূৰণ কৰিবলৈ চেষ্টা কৰিব লাগে। আৰু মানুহক আমি মানে কৰ্মমুখী কৰিব লাগে। আজি ধৰক আপোনাৰ টেলেণ্ট আছে ছবি অঁকাত, মই আপোনাক তাত ফ'কাছ কৰিব লাগে। আপুনি আজি খেতি কৰাত আপুনি ভাল, মই তাত ফ'কাছ কৰিব লাগে। মানে কথাটো তেনেকুৱা, যিটো পঢ়া কিতাপত পোৱা নাযায় সেই বস্তুটো প্ৰেক্টিকেল হ'ব লাগে। সেইখিনিয়ে মোৰ মানে কথা, মনৰ কথা। ধন্যবাদ। এটা বিশেষ গুৰুত্বপূৰ্ণ কথা সুধিব বিচাৰিম। যিহেতু বিজেপি প্ৰাৰ্থীৰ 6জনকৈ ইতিমধ্যে আহিছে প্ৰাৰ্থিত্ব বিচাৰি, তাৰ লগে লগে সমান্তৰালভাৱে কিন্তু অগপ দলৰ প্ৰাৰ্থী হিচাপে এগৰাকীয়ে ইতিমধ্যে আবেদন দাখিল কৰিছে। আপুনি কি ভাবে এই ক্ষেত্ৰত? চাওক, যিটো আমাৰ মিত্ৰজোঁট চলি আছে, আপোনাৰ 16 চনত এই চিটটোত AGPৰ হাতত আছিলে ধৰক। মিত্ৰজোঁটৰ তেখেতসকলৰ কিবা মধ্যস্থাত আমাৰ এই চিটটো BJPয়ে পাইছিলে। এতিয়া তেখেতসকলে চিট বা বিচাৰিবই ধৰক, সেইটো দলীয় নিয়ম ধৰক। আৰু দলে যিটো সিদ্ধান্ত দিয়ে সেইটো আমি মানি ল'ম। দলে যাকেই নিদিয়ক, যদি AGPক দিয়ে বা BJPক দিয়ে, সেইটো আমি মানি ল'ম। দলৰ নীতি আদৰ্শ আমি বাদ দি কাম কৰিব নোৱাৰোঁ, সেইটোৱে কথা। যিহেতু আপোনাৰ বিশ্বনাথৰ যথেষ্ট উন্নতি হৈছে, আমি ইতিমধ্যে এই কথাষাৰ কৈছোঁৱেই। লগে লগে একেৰাহে 10টা বছৰ ইতিমধ্যে অতিক্ৰম কৰিছে আমাৰ বৰ্তমানৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ ডাঙৰীয়া। তেখেতেও ইতিমধ্যে কিন্তু টিকেটৰ বাবে আবেদন কৰিছে। ইতিমধ্যে মুখ্যমন্ত্ৰী ডাঙৰীয়া এটা কথা কিন্তু কৈ আছে প্ৰতিটো মুহূৰ্ততে যে এইবাৰ নতুন মুখে ভুমুকি মাৰিব। এই ক্ষেত্ৰত আপোনাৰ যদি আপোনাৰ পৰা জানিব বিচাৰোঁ আমি,
পুৰণা যিজন আমাৰ বিধায়ক হিচাপে আছে তেখেতৰ ক্ষেত্ৰত মই ডাইৰেক্টলি নকৈ আপোনাক যদি পোনপটীয়াভাৱে সুধিব বিচাৰোঁ যে এইবাৰ চৰকাৰৰ যি স্থিতি কেনেধৰণৰ হ'ব বুলি ভাবে আপুনি? মানে চাওক, মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বহুত চিন্তা কৰি মিডিয়াৰ আগত কথা কয়। ধৰক তেখেতে চাগে কিবা এটা প্ৰয়োজনবোধ কৰিছে যে নতুন মুখ এখন লাগে। চব সমষ্টিতে নহয়, কিছুমান সমষ্টিত তেখেতে বিচাৰিছে। তাত তেখেতৰ মানে সেই বস্তুটোত ধৰক আমিও অংশীদাৰ হিচাপে ধৰি লৈছোঁ, আৰু সেই নতুন মুখত হয়তো আমি যিকেইজন আছোঁ তাৰ ভিতৰত ময়ো পৰিব পাৰোঁ বা বেলেগ এজনো পৰিব পাৰে। আৰু আমাৰ যিজন বৰ্তমানৰ বিধায়ক তেখেতেও আশা কৰিছে ৰাইজৰ সেৱা কৰিবলৈ, 10 বছৰ কৰিছে আৰু তেখেতেও আশা ৰাখিছে। গতিকে মানে চাওক, বিজেপি দল এটা নীতি আদৰ্শ থকা দল। এটা দলে যাকে টিকট নিদিয়ক আমি জিকাই নিবই লাগিব। এইটো হ'ল বিজেপিৰ মেইন আদৰ্শ। ধৰক মানে মই আপোনাক কৈছোঁৱেই যে বিজেপি দলটো সাগৰৰ নিচিনা বহল, তাৰমানে নাদৰ ভেকুলী নহয়। মানে কথাটো সেইটোৱে। মানে এতিয়া বিশেষকৈ দেখিব পোৱা গৈছে মুখ্যমন্ত্ৰী ডাঙৰীয়া ইতিমধ্যে বিহালী আৰু বিশ্বনাথ সমষ্টিক বাদ কৰি প্ৰায় সমষ্টিসমূহতে কিন্তু যি আশীৰ্বাদ, জনতাৰ আশীৰ্বাদ, জনতাৰ আশীৰ্বাদৰ যি শোভাযাত্ৰা ইতিমধ্যে আৰম্ভ কৰিছে। অকল বিশ্বনাথ আৰু বিহালীক বাদ কৰি আমি ইতিমধ্যে গম পাইছোঁ। বিহালী আৰু বিশ্বনাথক বাদ কৰাৰ কাৰণ কিবা আছে নেকি ভিতৰুৱাকৈ? জন আশীৰ্বাদ যাত্ৰাটো এটা জোন ৱাইজ ভগাই লৈছে। প্ৰথম আৰম্ভণি আমাৰ 28 তাৰিখে ঢেকীয়াজুলি সমষ্টিত হৈছে, তাৰপিছত নদুৱাৰ সমষ্টিত হৈছে, অহা কাইলৈ আমাৰ মানে গহপুৰ সমষ্টিত হ'ব। আমিও সেই মানে কাৰ্যসূচীত অংশগ্ৰহণ কৰিম, ৰাতিপুৱাই যাম। আৰু মাননীয় মুখ্যমন্ত্ৰীক আমি আশীৰ্বাদ কৰিব লাগিব যে যাতে তেখেত পুনৰ অসমৰ মুখ্যমন্ত্ৰী হয় আৰু ৰাইজৰ স্বাৰ্থত, ৰাইজৰ সপোন যিমানখিনি তেখেতে কৰি দিছে, তো তেখেতে পুনৰ মুখ্যমন্ত্ৰী হ'লে ধৰক বহুত আশা আছে মানুহৰ। গতিকে তেখেতক আপোনালোকৰ জৰিয়তে অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু শুভেচ্ছা প্ৰদান কৰিছোঁ। ধন্যবাদ। আমি আপোনাৰ পৰা বিশেষ সময় নলওঁ। শেষৰ বাবে আপোনাক সুধিছোঁ, বিশ্বনাথক লৈ যদি আপুনি অহা 2026 চনৰ যি নিৰ্বাচনত প্ৰাৰ্থিত্ব পায়, বিশ্বনাথক আপুনি কেনেধৰণে উপস্থাপন কৰিবগৈ বা বিশ্বনাথক কেনেধৰণে সজাই তুলিব তাৰ এক চমু আভাস বিচাৰিছোঁ আপোনাৰ পৰা? চাওক, মানে কথা হ'ল কি, প্ৰাৰ্থিত্ব পোৱা নোপোৱাতকৈও আমি বিশ্বনাথৰ আইডেণ্টিটিটো অসমৰ মানচিত্ৰত বা ভাৰতৰ মানচিত্ৰত কেনেকৈ আঁকিব পাৰোঁ সেইটোহে ডাঙৰ কথা। আমাৰ বিশ্বনাথখন ধৰক ইতিহাস প্ৰসিদ্ধ, বুৰঞ্জী প্ৰসিদ্ধ আৰু গুপ্তকাশী বুলি কয় ধৰক। গতিকে এই বস্তুটো আমি কেনেকৈ ৰাইজৰ আগত ফ'কাছ কৰিব পাৰোঁ। কাম আপুনি ৰাস্তা পদূলি বা কিবা বহুত উন্নয়ন হৈছে, কিন্তু আমি বিশ্বনাথৰ সন্তান হিচাপে বিশ্বনাথখনক কেনেকৈ কৰি ভাৰতবৰ্ষৰ আগত, অসমৰ আগত আমি ফ'কাছ কৰিব পাৰোঁ, যাতে অসমৰ ভিতৰত এখন জাকত জিলিকা জিলা হওক, যাতে বিশ্বনাথ চাৰিআলি, মানে ধৰক এনেও বিশ্বনাথ চাৰিআলি বুলি ক'লে মানুহৰ আন্তৰিকতা বহুত বেছি, কালচাৰেল জেগা। ইয়াৰ পৰা ধৰকচোন কালচাৰেলি বহুত আগবঢ়া, আৰু যাতে ভৱিষ্যত আগবাঢ়ি যায় শিক্ষা দীক্ষাৰ ক্ষেত্ৰত। গতিকে মেইন উদ্দেশ্যটোৱে হ'ল বিশ্বনাথক ফ'কাছ কৰা। ইয়াতে টুৰিজিমৰ সুবিধা আছে, আমাৰ পৰ্যটকৰ সুবিধা আছে, সেই বস্তুখিনি আমি আগবঢ়াই নিব লাগিব। ধন্যবাদ। আৰু আজিৰ এই মনৰ কথা অনুষ্ঠানটি আমি ইমানতে সামৰিবলৈ বিচাৰিম, আৰু আজি আমি এই অনুষ্ঠানটো ইমানতে সামৰিছোঁ। ধন্যবাদ। তেজছ ভাৰত।